So guys, মোৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি আমি আকৌ শিৱসাগৰলৈ যাব ওলাইছো আমাৰ বেগনাবাৰী বড়ো সাংস্কৃতিক টিমটোৱে আৰু আজি আমি যাব ওলাইছো শিৱসাগৰ ৰংঘৰ বাকৰি কি আছিল ৰূপহী পথাৰ হয় নাই আইহম যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ দ্বাৰা আয়োজিত ৰংপুৰ মেলা তালে যাওঁ আমি আৰু এইখন আমাৰ গাড়ী এইখন দেখিছনে ট্ৰেভেলাৰ ৰখাই থৈছো ইয়াতে যাম আৰু ল'ৰা ছোৱালীবিলাক এটা এটাকৈ আহিছে আৰু দুজনমান আহিব বাকী আছে আৰু আমি মোৰ মানুহজনী ওলাইছে আজিও লগে ভাগে যাওঁ আৰু অনুষ্ঠানটো কেনেকুৱা হয় আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম পলপটাও বেয়া পাইতো এইকো তুলিব লাগিব হেল্ল' এতিয়া আমি শিৱসাগৰ আহি পাই গ'লোঁ এইটো ৰংপুৰ মেলা গেট আমি এতিয়া সোমাই গ'লোঁ ইয়াত লিখা আছে ৱেলকাম ৰংপুৰ মেলা বুলি আদৰণি জনাইছে গেট লগাই থোৱা আছে এইফালে দেখোন চবফালে ধুনীয়া দোকান আছে এইবোৰ মানে মেলা লাগি আছে আমি পিছত চাম এতিয়া প্ৰথমে আমি সোমাই লওঁ অনুষ্ঠানৰ ভিতৰত ইয়াতো লিখা আছে ৰংপুৰ মেলা এইফালে অসমীয়াত লিখা আছে শীতকালীন উৎসৱ এতিয়া আমি গৈ আছোঁ এইফালে বাণিজ্য মেলাও আছে আমি পিছত চাম বাণিজ্য মেলা এতিয়া ভিতৰত সোমাই লওঁ প্ৰথমে সোমাই গৈছোঁ এতিয়া ভিতৰলৈ বহুত মানুহ দেখোন ইফালেদি যাওঁ ইফালেদি যাওঁ ইফালেদি যাওঁ এইটো ৰংঘৰটো ওলাই আছে এই আমাৰ পলপদা আগে আগে গৈ আছে আৰু পলপদা সদায় থাকে আমাৰ লগত আৰু পলপদা নহ'লে নহ'ব খুব ধুনীয়া ভাল লাগিছে পূৰা চৌপাশটো এতিয়া আমি ৰংঘৰ ফালে গৈ আছোঁ এতিয়া তাৰপিছতে এইটো কাষতে ধুনীয়াকৈ বেৰিকেড দি বনাই ৰাখিছে ইয়াতে অনুষ্ঠান হ'ব আমি অলপ আগবাঢ়ি যাওঁ অলপ চাই লওঁ ইফালেদি সোমাব লাগিব চাগে ইফালে প্ৰৱেশ ইফালে প্ৰৱেশ ৰংপুৰ মেলা ইয়াত বেৰিকেডটো এইকাৰণে দিয়া হৈছে ইয়াত যিবিলাক সাংস্কৃতিক দল মাতিছে আৰু অতিথি মাতিছে তেখেতলোককে সোমাব দিয়া হ'ব ইয়াত আৰু বাকী যিবিলাক পাব্লিক হ'ব তেখেতলোকে বাহিৰৰ পৰাই এই বেৰিকেডটোৰ বাহিৰৰ পৰা চাব লাগিব বন্ধুসকল এতিয়া আমি আহি ৰংঘৰ পালোহি আমাৰ য'ত অনুষ্ঠান আছে আৰু এইফালে কাষত এই দেখা পাইছে নহয় মহ দুটা যুঁজি আছে যিসকলে ৰংঘৰত আহিছে বা আহিব তেখেতলোকে এইকেইটা দেখা পাব ৰংঘৰৰ একদম কাষতে আছে যিটো ৰংঘৰ আমি ইয়াত অলপ ৰ'লোঁ ইয়াতে প্ৰথম ৰখিছোঁ আহি ইয়াত কিবা এটা হৈ আছে আমি চাবলৈ আহিছোঁ ইয়ালৈ কিবা এটা অনুষ্ঠান পাতি আছে আজি ৰংপুৰ মেলাৰ লগত সংগতি ৰাখি কিবা এটা অনুষ্ঠান হৈ আছে আৰু এই কাষতে চব কিমান ধুনীয়াকৈ প্ৰেক্টিচ কৰি আছে বিহু হুঁচৰি জয় এনেকুৱা দেখিলে নাচো নাচো লাগি যায় মনটো কেতিয়াবা আচলতে ইয়াত খুব ধুনীয়া এটা খেল হৈ আছিলে এইটো মহ যুঁজ এইকেইটা মহকেইটা দেখিছেনে কোলা কোলা গাইছ অলপ দূৰত থাকিলোঁ মই গাইজ ৰংপুৰ মেলালৈ আহিছোঁ যেতিয়া অলপ চাব লাগিব এক্সিবিশ্যনবিলাক এয়া চব কি গাহৰি পূৰা খাওঁ খাওঁ লাগিছে দেখি লেগ পিচ আৰু আছে আগফালে আৰু আছে এইয়া চাইমত আছে গাইজ লোকেলটো আছে মানে ৰাইচ বিয়েৰ বাহ বাহ চুঙাটো আছে এইবিলাক
বহুত বঢ়িয়া লাগিছে আৰু বিভিন্ন আছে হোটেলবিলাকো আছে অলপ ফুৰিছোঁ অলপ চাব লাগিব এইবোৰ মিচিং জিয়ৰী দেই বৰ ধুনীয়া আৰু দুখনমান আগফালে দোকান আছে দোকান মই অলপ চাই লওঁ এই নৱদাক লগ পালোঁ নৱদা আমাৰ কাষৰে গাইজ অকণমান দেখাই দিছোঁ আপোনালোকক ৰংপুৰ মেলাত আমাৰ কালচাৰ টিমটোৱে অলপ এনেধৰণে অলপ নৃত্য প্ৰদৰ্শন কৰিছে ৰাইজক দেখাবৰ কাৰণে দেখাই দিছোঁ চৰাইদেউনী হাৰিমনি টিম বন্ধুসকল ৰংপুৰ মেলালৈ আহি দেখা পালোঁ ম্যানমাৰ মানে থাইলেণ্ডৰ পৰা আহিছে এই লৈ আহিছে দেখিছেনে আপোনালোকে জাপি লৈ আছে তেখেতলোকৰ পৰম্পৰা চাগে এয়া টাই লোক হয় টাই জনগোষ্ঠীৰ লোক হয় মই আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ কাষৰ পৰা পিছফালে মহিলা দুগৰাকী মানুহ দেখিছোঁ তেখেতলোক একেলগতে আহিছে এই দুজন হয় খুব ভাল লাগিলে আচলতে প্ৰথমবাৰ লগ পাইছোঁ বন্ধুসকল আজি এই ভিডিঅ'টো মই আপোনালোকক এটা নৃত্য দেখাইছোঁ এইটো আগে ময়ো দেখা নাই এইটো টাই জনগোষ্ঠীৰ ময়ূৰ ডান্স বুলি জনাইছে তেখেতলোকে এয়া ময়ূৰ ডান্স চাওক ইমান ধুনীয়াকৈ নাচিছে ময়ূৰ চৰাইৰ নিচিনা আৰু খুব ভাল লাগিছে আৰু বন্ধুসকল আজি মোৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ বেলেগ এটা নতুন ভিডিঅ'ত আপোনালোকে সকলোকে লগ পাম আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু বেলেগ এটা ভিডিঅ'ত লগ পাম আজিলৈ মোৰ ফালৰ পৰা আজি বড়ো ভাই ফালৰ পৰা সকলোকে বাই বাই জনাইছোঁ আৰু ভিডিঅ'টো কেনে লাগিলে আপোনালোকে লাইক কৰিব নাপাহৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব